হয় চাওক, অল ইণ্ডিয়া কাউন্সিল অফ কেমিষ্ট এণ্ড ড্ৰাগছ যি এছ'চিয়েশ্যন আছে, তেওঁলোকে আজি সৰ্বভাৰতীয় পৰ্যায়ত যিসমূহ ফাৰ্মেচী আছে, ফাৰ্মেচীসমূহ বন্ধৰ তেওঁলোকে ঘোষণা কৰিছিলে আৰু তাৰ প্ৰভাৱ ইতিমধ্যে চহৰ, নগৰ, গাঁও সকলোতে পৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ আদৰ্শ চিকিৎসালয়ৰ সন্মুখত আৰু ইয়াতো যিসমূহ ফাৰ্মেচীসমূহ কম বেছি পৰিমাণে খোলা দেখিবলৈ পোৱা গৈছে। এটা কথা উল্লেখ কৰিব লাগিব যে যি অনলাইন যোগে দৰৱ বিক্ৰী প্ৰতিবাদত তেওঁলোকে আচলতে প্ৰতিবাদ কৰিছে আৰু যাৰ ফলত আজি সৰ্বভাৰততে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত ৰাখিছে। যি ধৰণে চহৰ অঞ্চলত ফাৰ্মেচীসমূহৰ এই প্ৰভাৱ পৰিছে, কিন্তু গাঁও অঞ্চলত কিছু প্ৰভাৱ কম পৰিছে, কিয়নো ডিমৌৰ যি আদৰ্শ চিকিৎসালয় আছে ইয়াৰ আশে পাশে থকা যিসকল লোক তেওঁলোকে আচলতে অনলাইন যোগে কোনোদিন তেওঁলোকে দৰৱ কিনি পোৱা নাই আৰু যাৰ ফলত তেওঁলোকৰ এই যি অনলাইনত দৰৱ কিনাৰ প্ৰতিবাদত তাৰ কোনো প্ৰভাৱ নপৰিব বুলি ভাবিছোঁ। আমি এখন ফাৰ্মেচীৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ সৈতে কথা পাতিম যে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে বা কি দাবী তেওঁলোকে কৰিছিলে। এইখন ফাৰ্মেচীৰ এজন যি স্বত্বাধিকাৰী আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমতে যিটো দাবী আপোনালোকে তুলিছিলে, কি দাবীটো মূল কি আছিলে? দাবীটো মূলতে জনস্বাস্থ্যৰ প্ৰতি যিটো ভাবুকি আহিছে তাৰ প্ৰতি এই দাবীটো তোলা হৈছে, কিয়নো অনলাইন যোগেদি মানুহে আজিকালি দৰৱ কিনিবলৈ আৰম্ভ কৰিছে আৰু অনলাইন দৰৱ কিনোতে এতিয়া কি হয়, ভুৱা কিছুমান ডক্টৰে AI জেনেৰেটেড কিছুমান প্ৰেছক্ৰিপশ্যন পঠাই দিয়ে আৰু সেইমতে দৰৱ দি দিয়ে আৰু সঠিক ডক্টৰ হয়নে নহয় কোনো মানুহে দেখিবলৈ নাপায়। গতিকে দৰৱটো আনে আৰু সেইটো কেতিয়াবা সমাজৰ তাৰ কাৰণে বৃহৎ ক্ষতি হয়, 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল যে আমাৰ যিটো এটা স্লেব আছে ডিষ্ট্ৰিবিউটৰ বা মেনুফেকচাৰ বা ডিষ্ট্ৰিবিউটৰ, এনেকৈ হাজাৰ লাখ কৰ্মচাৰী এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে বা পৰিয়াল জড়িত হৈ আছে, লাখ পৰিয়াল। এই পৰিয়ালবিলাকৰ মূৰত এটা মাধমাৰ মৰাৰো এটা এই প্ৰক্ৰিয়াটোৰ কাৰণে আৰম্ভ হৈছে। গতিকে আমি যে এই পৰিয়ালবিলাকৰ কৰ্মসংস্থাপনহীনতা যেতিয়া হ'ব তেতিয়া এটা ডাঙৰ বিপদ আহিব। এতিয়া এনেকুৱা হৈছে যে AI জেনেৰেটেড হোৱাৰ কাৰণে কেতিয়াবা ড্ৰাগছ ল'লেও, দৰৱ বুলি ড্ৰাগছ ল'লেও যদি বেমাৰ এটা কয় যে মোৰ এইটো বেমাৰ, হেৰিয়ে নোচোৱাকৈ, ডক্টৰে নোচোৱাকৈ যদি দৰৱটো দিয়ে, তেনেহ'লে তাত হয়তো প্ৰচুৰ পৰিমাণৰ এলকহলিক কিবা থাকিব পাৰে। মই মাজতে অকণমান আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। এতিয়া চাওক, ফাৰ্মেচীবিলাকত যেতিয়া গ্ৰাহক আহে তেওঁলোকে দৰৱ কিনে, 10%তকৈ বেছি আপোনালোকে ডিছকাউণ্ট নিদিয়ে, কিন্তু অনলাইনত এতিয়া 50%লৈকে ডিছকাউণ্ট দিয়ে বা তাতকৈ বেছি দিয়ে, যাৰ ফলত আপোনালোকে শংকিত হৈ এই আন্দোলন কৰিছে নেকি যে আপোনালোকৰ বজাৰখন বন্ধ হৈ যাব? নহয়, বজাৰ বন্ধ হোৱাৰ কোনো কথা নাই, বজাৰ বন্ধ নহয়। বজাৰ কিন্তু এটা বিৰূপ প্ৰতিক্ৰিয়া পৰিব। 50% ছাবচিডি কেতিয়া দিব পাৰিব? যিহেতু এটা দৰৱ আপোনালোকে, মই কৈছোঁ এতিয়া তেখেতলোকে একেবাৰে শ্বৰ্ট এক্সপায়াৰী বস্তু পঠাই দিব। শ্বৰ্ট এক্সপায়াৰী এমাহৰ পিছত এক্সপায়াৰী হ'ব, যিটো এক্সপায়াৰী আমি 3 মাহৰ আগতে আমি উলিয়াই পেলাই দিওঁ, তাৰপৰা পঠিওৱাৰ পিছত সেইটো আকৌ বেক কৰে, মানুহটো পেচেণ্টটোৱে মৰিব খাই, সেইটো আহি পায় কথাটো। গাঁও অঞ্চলত কিন্তু অনলাইনত দৰৱ কিনা খুব কম মানুহ আছে, ইয়াতে কিবা প্ৰভাৱ পৰিব নেকি? নহয়, প্ৰভাৱ কি, লাহে লাহে গ্ৰাস কৰি গৈ আছে। অনলাইন ব্যৱসায় যোগেদি আপোনালোকে দেখিছে এতিয়া স্মাৰ্ট পইণ্টবিলাক হোৱাৰ কাৰণে, ডাঙৰ মলবিলাক হোৱাৰ কাৰণে সৰ্বসাধাৰণ যিখিনি ব্যৱসায়, যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী, সেই ক্ষুদ্ৰ ব্যৱসায়বিলাক প্ৰভাৱ পৰিছে। ধন্যবাদ জনাইছোঁ। আৰু এটা কথা কিন্তু ক'ব লাগিব যে এই যি কাৰণতেই নহওক, যাৰেই লাভালাভ নহওক, এতিয়া যিসকলে আন্দোলন কৰিছে যে ফাৰ্মেচী বন্ধ ৰাখিছে, তাৰ ফলত কিন্তু সৰ্বসাধাৰণ ৰাইজৰ আচলতে লোকচান হৈছে। আজিৰ দিনত ডিমৌত মাত্ৰ 8খনকৈ ফাৰ্মেচী খোলা আছে আৰু যি সময়ত যিসকল বেমাৰী আছে বা তেওঁলোকৰ অভিভাৱক আছে, তেওঁলোকে দৰৱ বিচাৰি বহু দূৰলৈ বাট বাই যাব লগা হৈছে। কিন্তু অনলাইনত যি দৰৱ কিনি আচলতে গ্ৰাহকে যদি 50%লৈকে তেওঁলোকে ৰেহাই মূল্যত একেটা দৰৱ ফাৰ্মেচীত 10% বা কেতিয়াবা নিদিয়েও, কিন্তু অনলাইনত যদি 50% পায়, তেতিয়াহ'লে তাত কেনেধৰণে কোন গ্ৰাহকে আচলতে কোনটো ল'বলৈ বিচাৰিব, সেয়া কিন্তু সময়েহে নিৰ্ধাৰণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।